গণৰাজ্য দিৱসলৈ আৰু মাথো 2টা দিন বাকী। সমগ্ৰ ৰাজ্যতে এতিয়া গণৰাজ্য দিৱসলৈ ব্যাপক উৎসাহ দেখা গৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গোৱালপাৰাৰ জেটিএছ খেলপথাৰত। আৰু জেটিএছ খেলপথাৰত এনেদৰে দেখা গৈছে 25টাকৈ দলে ইয়াত অনুশীলন কৰি আছে পেৰেডত। ভিডিঅ' জানিছে সামগ্ৰীৰ দৃশ্য প্ৰতিনামৰ দৰ্শকক দেখুৱাই আছে। যিহেতু আৰু 2টা দিন বাকী আহে এতিয়া ইয়াত গোৱালপাৰা আৰক্ষী, গোৱালপাৰা গৃহৰক্ষী, এই সৈনিক স্কুলৰ 2টাকৈ দল, ছিনিয়ৰ, জুনিয়ৰ, স্কাউট এণ্ড গাইড, বহুকেইখন বিদ্যালয়, গোৱালপাৰা মহাবিদ্যালয় NCC দলে অংশগ্ৰহণ কৰিছে এই অনুশীলনত। এনেদৰে তেওঁলোকে অনুশীলনত ব্যস্ত হৈ পৰিছে। ইয়াৰ ভিডিঅ' জাৰ্নেলিষ্টে সামগ্ৰিক দৃশ্যসমূহ প্ৰতিনামৰ দৰ্শকক দেখুৱাই আছে। যিহেতু আৰু 2টা দিন বাকী, এতিয়া কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে গোৱালপাৰাৰ যি সীমান্তৱৰ্তী অঞ্চল, যে অসম মেঘালয় সীমান্তত এতিয়া কটকটীয়া নিৰাপত্তা, যাতে কোনো খুটাঘাত কৰিব নোৱাৰে। আৰু যি 17 নং যি ৰাষ্ট্ৰীয় ঘাইপথত তন্নকৈ প্ৰত্যেকখন বাহনকে তালাচী কৰিছে এই আৰক্ষীয়ে। আৰু স্থলপথৰ লগতে জলপথতো ব্ৰহ্মপুত্ৰৰে কোনো যাতে খুটাঘাত কৰিব নোৱাৰে, সেইবাবে জলপথতো এতিয়া কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে গোৱালপাৰা আৰক্ষীয়ে। এয়া গোৱালপাৰা জিলা প্ৰশাসনৰ উদ্যোগত যি গণৰাজ্য দিৱস জেটিএছ খেলপথাৰত যিহেতু অনুষ্ঠিত কৰা হ'ব, তাৰে অনুশীলনত এনেদৰে ব্যস্ত হৈ পৰিছে। এই 25টাকৈ দলে এইবাৰ অংশগ্ৰহণ কৰিছে এই গণৰাজ্য দিৱসৰ অনুশীলনত। ক'ব লাগিব গোৱালপাৰা আৰক্ষী, গোৱালপাৰা গৃহৰক্ষী, এই গোৱালপাৰা সৈনিক স্কুল 2টাকৈ দল, ছিনিয়ৰ আৰু জুনিয়ৰ, গোৱালপাৰা মহাবিদ্যালয়ৰ NCC দল, স্কাউট এণ্ড গাইড, বহুকেইখন বিদ্যালয়, শিক্ষাৰ্থীসকল এনেদৰে পেৰেডত অনুশীলন কৰা দেখা গৈছে।